বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাইবেৰা বাটমাৰীৰ গাঁও পঞ্চায়তৰ এটি লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত ঠিকাদাৰে গাফিলতি কৰাৰ অভিযোগ তুলি ৰাইজৰ প্ৰতিবাদ। প্ৰাককলন মতে পথ নিৰ্মাণৰ দাবী। উল্লেখযোগ্য যে SOPDG আঁচনিৰ অধীনত নিৰ্মাণ হ'বলগীয়া পথটিৰ নিৰ্মাণ কামৰ যোৱা জানুৱাৰী মাহতে শুভাৰম্ভ কৰিছিল বিধায়ক আমিনুল ইছলামে। বিধায়ক আমিনুল ইছলামৰ ধন্য এগৰাকী ঠিকাদাৰে এই কামৰ দায়িত্ব লাভ কৰিছে আৰু ৰাইজৰ কোনো অভিযোগেৰে কৰ্ণপাত কৰাৰ নাই বুলি অভিযোগ দিয়ে স্থানীয় ৰাইজে। সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তৰ সন্মুখত যিটো ৰাস্তা হৈ আছে এইটো মানে আমাৰ বহু কন্ট্ৰেক্টৰে বহু নিম্নমানৰ কাম কৰি আছে। সেইটোৰ কাৰণে আমি নগৰ DC অফিচৰ উপায়ুক্ত মহোদয়ৰ ওচৰত জনাও যে এইটো কাম যেটো ৰুল মতে আছে সেই মতে কৰিব কাৰণে মই অনুৰোধ জনাম। বাটমাৰী গাঁও পঞ্চায়তৰ সোণাইবেৰা বাটমাৰী গাঁও পঞ্চায়তত আমাৰ MLA ফাউণ্ডৰ পৰা ৰাস্তাৰ চেইন কেবলৰ কাম চলি আছে। আজি প্ৰায় আদৰহিলা কৰিছে, প্ৰায় 1 বছৰমান হৈ গৈছে, কিন্তু দেখা গৈছে আদৰহিলা হোৱাৰ 1 বছৰ পিছত এতিয়া আমাৰ কামটো আৰম্ভ কৰিছে। আজি প্ৰায় 10-15 দিন ধৰি কামটো চালু কৰিছে, কিন্তু তাক মই যিদিনা প্ৰথমে আহিছে দেখিবৰ কাৰণে মজিবুৰ নামে ল'ৰাজন, তাক সুধিছোঁ যে কেনেকৈ ৰাস্তাৰ কামটো হ'ব। সি মোক কৈছে যে চেইন কেবল পেলোৱাৰ পিছত ৰুলাৰ মাৰি 6 ইঞ্চি থাকিব। তাৰপিছত মই ক'লোঁ যে আমি শুনামতে শুনিছোঁ 8 ইঞ্চি হ'ব লাগে, 6 ইঞ্চি থাকিব লাগে, তুমি কৈ আছা ঠিক আছে বাৰু 6 ইঞ্চি হ'লেওতো আমাৰ 4-5 বছৰ যাব। য'ত আমাৰ পঞ্চায়ত আজি জন্ম লোৱা প্ৰায় 25 বছৰ হৈ গৈছে, পঞ্চায়তৰ পৰা নহয় MLA ফাউণ্ডৰ পৰাই য'ত আমাৰ কাম নহয়, সেইটো ৰাস্তা যদি 6 ইঞ্চি হয় তেতিয়াহ'লে আমাৰ ৰাইজৰ কাৰণে বহুত সুবিধা হৈ যাব। আৰু এতিয়া বৰ্তমান দেখা গৈছে সি কাম কৰি আছে কোনোবা ঠাইত 1 ইঞ্চি, কোনোবা ঠাইত 2 ইঞ্চি, কোনোবা ঠাইত ওপৰত আপোনাৰ 3.5 ইঞ্চিলৈকে সি ৰাস্তাটো ৰোলাৰ মাৰাৰ পিছতে আছে। প্ৰায় 400 মিটাৰ ৰোলাৰ মাৰি শেষ কৰি দিছে। যদি কামটো প্ৰথমৰ পৰাই 6 ইঞ্চি সি কৰে তেতিয়াহ'লেতো ৰাস্তাৰ প্ৰথমৰ পৰাই আৰম্ভ কৰি আহিব, 6 ইঞ্চি ৰোলাৰ মাৰি শেষ কৰিব। কিন্তু দেখা গৈছে সি প্ৰায় 400 মিটাৰ কাম কৰি আহি গৈছে 1-2 ইঞ্চি 3 ইঞ্চিৰ মাজত। এতিয়া আমাৰ আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ গোটেই অসমৰ মানুহে অৱগত হ'ব লাগে আৰু আমাৰ অসম চৰকাৰে আমি এইটো অৱগত কৰাও যে আমাৰ ৰাস্তাৰ কামটো বহুত নিম্নমান হিচাপে কামটো কৰি নি আছে। কন্ট্ৰেক্টৰ কোন মই নাজানো, যাতে তাৰ প্ৰতি বিহিত ব্যৱস্থা কৰে। আমাৰ ৰিয়েলি কামটো আমাৰ ৰাস্তাৰ হ'ব লাগে। সোণাইবেৰা বাটামাৰী জিপিটো পশ্চিম ডিংগাঁৱৰ পৰা সোণাইবেৰা বিললৈকে এটা SOPDG আঁচনিৰ অধীনত MLA ফাউণ্ডত চেইন কেবলৰ ৰাস্তা এটা হৈ আছে। যে মেইন কন্ট্ৰেক্টৰ কোন সেইটো আমি নাজানো, শুনামতে ঠিকাদাৰ মুজিবুৰ ৰহমান, তেখেতে মানে আমাৰ ৰাস্তাটো যে বনাই আছে একদম নিম্নমানৰ কাম কৰি আছে। হ'ব লাগে 8 ইঞ্চিকৈ গাঁত খান্দি 8 ইঞ্চি মালখিনি পেলাব লাগে, সেই ওপৰেদি 2 ইঞ্চি 1.5 ইঞ্চিকৈ মালখিনি পেলাই আমাক মানে এই ৰাস্তাটো একদম নিম্নমানৰ কাম মানে সি কৰি বুলি কৈ যাব খুজিছে। আমি তাক প্ৰতিবাদ কৰিছোঁ ৰাইজে, সি আমাৰ কথাক মানে সি নামানে, সি আমাক উল্টাকে দম দিয়ে যে কি কৰিবলৈ আছে আপোনালোকে কৰি লওক। তেতিয়া ভাবিছোঁ আপোনাৰ চেনেলতে ডিপাৰ্টমেণ্টৰ কৰ্তৃপক্ষক আপোনালোকে জনাই দিয়ক এইটো যে আমি এতিয়া জুৰিয়া ব্লকত পৰিছে আধাখিনি ৰাস্তা, ডিং ব্লকত পৰিছে, তো দুটা ব্লকক আজি বিদুক আজি আমি অৱগত কৰিম বুলি আমি ৰাইজে সিদ্ধান্ত লৈছোঁ।